বেদে আৰু কৈ আছে অল্ল ইল্লল্ল অনাদি স্বৰূপাই শতাং হিৰিং অদৃষ্টং জনানাম জলচৰান পশু সিদ্ধান কুৰু কুৰু ফল। যদি এই কথা মই কওঁ যে ভগৱান নাই, তেনেহ'লে ময়ো নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মোৰ কোনো জাতি নাই। ভগৱান নাই বুলি মই নকওঁ, কাৰণ বিভিন্ন কিতাপে কৈ আছে লা ইলাহা হিৰিতি পাপম অল্ল ইলাহা পৰমোদম জন্ম বৈকুণ্ঠ জ্যোতি নামে মোহাম্মদ। মোৰ কথা কোৰাণৰ কথা নহয়, বেদৰ কথা। বেদে আৰু কৈ আছে অল্ল ইল্লল্ল অনাদি স্বৰূপাই শতাং হিৰিং অদৃষ্টং জনানাম জলচৰান পশু সিদ্ধান কুৰু কুৰু ফল। যদি এই কথা মই কওঁ যে ভগৱান নাই, তেনেহ'লে ময়ো নাই। সৃষ্টিকৰ্তা এজন আছে, এটা ঘৰ বনালে এজন মিস্ত্ৰী থাকে, তেনেহ'লে সেইকাৰণে মই এইটো ক'ব নোৱাৰিম মোক যিজনে বনাইছে, মোক যিজনে সৃষ্টি কৰিছে সেইজন আল্লাহ হ'ব পাৰে। না না, স্বৰ্গৰ কথা নহয়, এইটোতো আল্লাহ এজন আছে, ঈশ্বৰ নাই বুলি এই কথা মই এইকাৰণেই ক'ব নোৱাৰিম যে মোক সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ পিছত স্ৰষ্টা আছে। এইটো কোনোবাই যদি কয় সৃষ্টিৰ স্ৰষ্টা নাই, তেনেহ'লে সেইজন জ্ঞানী মানুহ হ'ব নোৱাৰে, সেইজন জীৱনী ডাঙৰ মানুহ নহয়। সৃষ্টিকৰ্তা কোনো সৃষ্টি নাই। সেইটোৱে কৈছো অল্ল ইল্লল্ল, একমাত্ৰ এজনেই ঈশ্বৰ, এজনেই প্ৰভু, এজনেই আল্লাহ, এজনেই ভগৱান। অল্ল ইল্লল্ল অনাদি স্বৰূপাই, যাৰ আদিও নাই অন্তও নাই, যাৰ কোনো আকাৰ যাক দেখা নাযায়। স্বৰূপাই শতাং হিৰিং অদৃষ্টং, যাক দেখা নাযায়। আৰবী ভাষাত কয় ইউমিনুনা বিল গায়ব। শতাং হিৰিং অদৃষ্টং জনানাম, সকলোৱে জানে মোক সৃষ্টি কৰিছে, স্ৰষ্টা আছে। জলচৰান পশু সিদ্ধান কুৰু কুৰু ফল, যিজন ঈশ্বৰে মানুহক ফলভূমিত, জলভূমিত, জুইত, বায়ুত, বতাহত সকলো বস্তুতে শক্তি দান কৰিছে, সেইজনে হ'ল সৃষ্টিকৰ্তা। আৰু সেইজন সৃষ্টিকৰ্তা সকলোৱে মানিব লাগিব। যদি নামানে তেওঁ নাস্তিক। এজনে নাস্তিকৰ চিন্তাধাৰা ঈশ্বৰ ঐশ্বৰিক হিচাপে ভুল হ'ব। তেওঁ দুনিয়াত এই পৃথিৱীখনত বাচি থকাৰ কাৰণে তেওঁৰ নাস্তিকতাটো ভুল নহ'বও পাৰে। পৃথিৱীখন তুচ্ছ বুলি জ্ঞান কৰিলে তেখেতক এই পৃথিৱীত পঠোৱা হৈছে, নিশ্চিতভাৱে আল্লাহ বা ঈশ্বৰে বা ভগৱানে পঠিয়াইছে, এই পৃথিৱীত অৰ্জন কৰিবৰ কাৰণে পঠিয়াইছে। অৰ্জন কি? সেই অৰ্জন হ'ল সামাজিক অৰ্জন, নিজৰ অৰ্জন, দুখীয়াক ভাল পোৱা, গৰীবক ভাল পোৱা, যিসকল মানুহে বিপদত পৰিছে বিপদৰ পৰা উদ্ধাৰ কৰা, বুঢ়া মানুহক ভাল পোৱা, পিতৃ মাতৃক ভাল পোৱা। আজি বহুত মানুহ, ডাঙৰ ডাঙৰ মানুহ দেখা যায়, পিতৃ মাতৃ বুঢ়া হোৱাৰ পিছত তেখেতসকলে বৃদ্ধা আশ্ৰমত থৈ আহে। বৃদ্ধা আশ্ৰমত থৈ অহাৰ দুইটামান কাৰণ হ'ল। একটা কাৰণ হ'ল তাৰ ঘৈণীয়েকৰ কাৰণে, দ্বিতীয় কাৰণ হ'ল পিতৃ মাতৃ বৃদ্ধ হোৱাৰ কাৰণে তেওঁলোকক দেখা ভাল নেদেখে। এই কাৰণে তেওঁৰ ভদ্ৰতাৰ এইটো মানে অপৰিপক্ক হয়। সেইকাৰণে তেওঁলোকে মা দেউতাক বৃদ্ধা আশ্ৰমতে। তেনেকুৱা ভদ্ৰ মানুহক মই ঘৃণা কৰোঁ। তেনেকুৱা ভদ্ৰ মানুহক মই আন্তৰিকভাৱে অন্তৰ দি পেলাই। এই কোৰাণ শ্বৰীফখন অকল ইছলাম ধৰ্মৰ কাৰণে নহয়তো। যেতিয়া কোৰাণ শ্বৰীফত ইনচান শব্দ ব্যৱহাৰ, কাৰবী শব্দ, তেতিয়া গোটেই মানৱ জাতিক বুজাইছে। যেনেকুৱা আৰ ৰহমান, আল্লাহ দয়াবান, আল্লামাল কোৰাণ, আল্লাহ কোৰাণ শ্বৰীফ পঠিয়াইছে, মানুহক শিকাইছে। খালাকাল ইনচান, মানুহক সৃষ্টি কৰিছে। এতিয়া খালাকাল ইনচান বুলি ক'লে তাত কোৱা নাই এই মিয়া মানুহ বুলি বা বিহাৰী মানুহ বুলি, অসমীয়া, জোলা, এইবিলাক মানুহ কোৱা নাই। খালাকাল ইনচান মানে গোটেই মানৱ সম্পদটোকে বুজাইছে। মানুহে যে মানুহক ঘৃণা কৰা আৰম্ভ কৰিছে, এইটো সৰ্বপ্ৰথম ক'ব লাগিব ৰাজনৈতিক নেতাসকলৰ পৰা, বা ৰাজনৈতিক যিসকলে ৰাজনীতি কৰে সেইসকলৰ পৰা এটা ধৰ্মৰ পৰা আনটো ধৰ্মক ঘৃণা কৰাটো এওঁলোকে প্ৰথম শিকায়। আৰু ২ নম্বৰ কথাটো হ'ল আমাৰ কিছুমান ধৰ্মৰ পণ্ডিতসকলে, জোনাবসকলে এই ব্যাখ্যাবিলাক ভালদৰে মানুহক বুজাই দিব নোৱাৰাৰ কাৰণে ই আৰু এটা হৈছে। ইয়াৰ আৰু এটা কাৰণ আছে যে আমাৰ কিছুসকল জোনাব দেখা যায় ইছলামিকভাৱে তেওঁলোক শিক্ষিত থাকে, তেওঁলোকৰ জেনেৰেল কোনো শিক্ষা নাই, গতিকে তেওঁলোকে সমাজক ভালদৰে এই কথাবিলাক বুজাই দিব নোৱাৰে। অসমীয়াত বুজাব নোৱাৰে, আৰবীতো বুজাব নোৱাৰে, উৰ্দুতো বুজাব নোৱাৰে, বাংলাতো বুজাব নোৱাৰে। সি একোৱে কোনো ভাষাতে বুজাব নোৱাৰে, কাৰণ তেওঁ নিজে অকল মৌলবী বা মৌলানা হৈ আহিছে, কিন্তু তেওঁৰ বুজোৱাৰ কেপাচিটি নাই তেওঁ। গতিকে সমাজ আজি সেইকাৰণে আধুনিক প্ৰত্যেকজন আলিমৰ এই জামানাত এই জোনাবসকলৰ দৰকাৰ। জোনাবসকলে জোনাব হোৱাৰ লগতে কমেও একেবাৰে মিনিমাম যদি শিক্ষা হয় তেনেহ'লে BA পাছ কৰিব।